ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ধন দিলেনে মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক কেতিয়া দিব 50,000 টকা পুনৰ বিতৰ্কত বংগকন্যা মৰ্মিতা মিত্ৰ হুৱে বাৱে বাউন্সাৰ লৈ মঞ্চত প্ৰৱেশ কৰা মৰ্মিতাৰ আন এক মিথ্যাচাৰ পোহৰলৈ ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক 50,000 টকা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দি অসমীয়াৰ আবেগত ঠাই পোৱা বংগকন্যা ৰাজীৱ শদিয়াৰ ফাউণ্ডেশ্যনক 50,000 টকা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দি অসমীয়াৰ হৃদয়ত স্থান লাভ কৰিছিল মৰ্মিতা মিত্ৰই কিন্তু আবেগিক অসমীয়াই প্ৰশংসাৰে উপচাইছিল মৰ্মিতাক কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আগ নাবাঢ়িল মৰ্মিতা বহাগৰ মঞ্চত ইটোৰ পাছত সিটো অনুষ্ঠান কৰি ক্ৰমাৎ ৰাজীৱ শদিয়াক পাহৰি গৈছে বংগকন্যাই শুনক ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য বিগত ইমান বছৰে আমি ফাংচনবিলাক যিবিলাক দেখিছোঁ অসমৰ কোনো শিল্পীয়ে কোনো গায়ক গায়িকাই আজিলৈকে তেনেধৰণৰ বাউন্সাৰ লৈ ঘূৰি ফুৰা আমি প্ৰগ্ৰাম অনুষ্ঠিত কৰা আমি দেখা নাই গীত পৰিৱেশন কৰা আমি দেখা নাই আৰু এই কথাটো আমি ক'ব লাগিব যে তেওঁ কালি প্ৰেছ মিটত এটা আমি দেখিলোঁ তেওঁ কৈছে যে আমি কোনোবা চেলফি ল'বলৈ আহোঁতে অশালীন ব্যৱহাৰ মানে কৰিব খোজে বা কৰিলে আমাৰ অসুবিধা হয় গতিকে সেইকাৰণে আমি বাউন্সাৰ লৈছোঁ কিন্তু আজি ইমান আমাৰ তৰালী শৰ্মা বা সুভাষানা দত্ত ভিতালী দাস বা ইত্যাদি কৰি যিসকল আমাৰ শিল্পী আছে মানে ফিমেল মানে কণ্ঠশিল্পী আছে তেওঁলোকেতো কেতিয়াও লোৱা নাই আৰু তাতকৈ আগৰো বহু কণ্ঠশিল্পী আছে তেওঁলোকেতো কেতিয়াও লোৱা নাই এই বাউন্সাৰ লোৱা নাই হয় 50,000 টকা দিম বুলি কৈ এই মুহূৰ্তলৈ ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সৈতে কোনো ধৰণে যোগাযোগ নকৰিলে মৰ্মিতাই ফোন কল এটাও কৰিবলৈ আহৰি নাপালে মৰ্মিতা মিত্ৰই কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ সময়ত কি কৈছিল এইবাৰ শুনক যে তেওঁ 50,000 টকা এটা ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক আগবঢ়াৰ কথা কৈছিল পৰিয়ালৰ সহায়ৰ কাৰণে কিন্তু সেই টকাটো আমি পোৱা নাই আৰু এটা খুব বিতৰ্ক হৈ আছে এই মুহূৰ্তটো এয়া পৰিয়ালে হওক বা ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনে হওক আমি কোনো টকা পোৱা নাই কিন্তু এনে এটা বিতৰ্ক আমি নিবিচাৰোঁ ৰাজীৱ শদিয়াৰ সত্তাটোক লৈ কোনোবাই সেই আবেগক লৈ কোনোবাই মাৰ্কেটিং কৰক তেওঁৰ নাম লৈ কোনোবাই নিজক প্ৰমোট কৰক কথাবিলাক এতিয়া স্পষ্ট হৈ পৰিছে কাৰণ আপোনালোকে গম পাইছেই যে কেৱল মাত্ৰ প্ৰচাৰৰ কাৰণেই কৰা যেন অনুভৱ হয় মই এইটো কাৰণেই ক'ব খুজিছোঁ কাৰণ তেওঁ 11 ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল টকাটো তাৰপিছত আজি ইমান দিন পাৰ হৈ গ'ল 84-85 দিন আজি পাৰ হৈ গ'ল ইমান দিনৰ পাছতো তেওঁ আজিলৈকে কাৰোৰ সৈতে যোগাযোগ নকৰিলে বা কাৰো হাতত তেওঁ অৰ্পণ নকৰিলে বাউন্সাৰ লৈ বিহু মঞ্চত প্ৰৱেশ কৰা মৰ্মিত্ৰ আজিৰ দিনটোত অসমৰ আটাইতকৈ জনপ্ৰিয় চেলিব্ৰিটি পিছে সেই মৰ্মিতা মিত্ৰ আজি সমালোচিত হৈছে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক কৰা প্ৰতিশ্ৰুতি পালন নকৰি ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ